এপছুৰ কেন্দ্ৰীয় সমিতিৰ 58 সংখ্যক বাৰ্ষিক অধিৱেশনক কেন্দ্ৰ কৰি টংলাত আৰম্ভ হৈছে প্ৰস্তুতি। 5 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। টংলা মহাবিদ্যালয়ৰ খেলপথাৰত লাইখুঁটা স্থাপন কৰে এপছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন বৰুৱাই। লাইখুঁটা স্থাপন কৰি প্ৰতিদিন টাইমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিলে এপছুৰ সভাপতিগৰাকীয়ে। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক মুছাদ্দিক হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। 58 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন এপছুৰ এইবাৰ টংলাত অনুষ্ঠিত হ'ব। সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া হৈছে আচলতে টংলা মহাবিদ্যালয়ৰ খেলপথাৰ আৰু এই টংলা মহাবিদ্যালয়ৰ খেলপথাৰত 5 তাৰিখৰ পৰা 7 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ব এপছুৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন। আৰু ইতিমধ্যে আজি লাইখুঁটা স্থাপন কৰিলে সামগ্ৰিকভাৱে বিশেষকৈ এই লাইখুঁটা স্থাপন কৰিলে এপছুৰ সভাপতি দীপেন বড়ো। উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল। টংলা ৰাইজৰ সহযোগত তিনিদিনীয়া যি বিস্তৃত কাৰ্যসূচীৰে যি তেওঁলোকৰ অধিৱেশন, এই অধিৱেশন কি ধৰণে সাফল্যমণ্ডিত হ'ব, ইয়াক কাক কেনেধৰণে আমন্ত্ৰণ কৰিব আৰু সমগ্ৰ বিষয় জানিবৰ কাৰণে মোৰ লগত এই মুহূৰ্তত এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আছে। মই পোনে পোনে তেখেতৰ পৰা জানিম তিনিদিনীয়া যি বিস্তৃত কাৰ্যসূচীৰে অধিৱেশন আৰম্ভ হ'ব, এই অধিৱেশনত এইবাৰ কি ধৰণে আৰু কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ 2026 ফেব্ৰুৱাৰী মাহত 5, 6, 7 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় যি বাৰ্ষিক অধিৱেশন এইটো মানে অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এইটো 58তম হ'ব আৰু এই অধিৱেশনখন আমি মূলতঃ আমাৰ যিখিনি প্ৰতিনিধি যিখিনি ইয়াত আহিব এপছুৰ প্ৰায় আমি 2,500 প্ৰতিনিধি আমি আমন্ত্ৰণ জনাইছোঁ। যিহেতু এইটো বাৰ্ষিক অধিৱেশন, ইয়াৰ কাৰণে সাধাৰণতে আমাৰ 4,000, 5,000 প্ৰতিনিধি থাকে, কিন্তু এই অধিৱেশনৰ আমাৰ প্ৰতিনিধি অলপ কম থাকিব। আৰু অন্য হাতেদি আমাৰ ইয়াত ভলীবল কম্পিটিশ্যন হ'ব, কাবাডী কম্পিটিশ্যন হ'ব, লগতে আমাৰ সাংস্কৃতিক মানে প্ৰতিযোগিতামূলক যিখিনি কাৰ্যসূচী তাত থাকিব, লগতে যিখিনি আমাৰ সাহিত্যৰ লগত জড়িত লিটাৰেৰী কম্পিটিশ্যন থাকিব। প্ৰথম দিনা আমাৰ প্ৰতিনিধি সভা হ'ব, দ্বিতীয় দিনাখন আমি এটা আলোচনা চক্ৰ আমি ৰাখিছোঁ। এই আলোচনা চক্ৰখনত মূল কথা থাকিব যে প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কি ধৰণে আগুৱাই যাব আৰু বড়ো মাধ্যমত ছাত্ৰ ছাত্ৰী আন মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীক আমি আগুৱাই নিবৰ কাৰণে আমি কি ধৰণে পদক্ষেপ ল'ম, এই কথাটো লৈ পেলাই আমি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাবৰ কাৰণে আমি ঠিক কৰিছোঁ, ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ প্ৰাক্তন APSCৰ চেয়াৰমেন দেৱৰাজ উপাধ্যায় ডাঙৰীয়া আৰু প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল আমাৰ ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাম বুলি আমি সিদ্ধান্ত লৈছোঁ। তেখেতৰ লগত আমি যোগাযোগ অতি শীঘ্ৰে আমি কৰিম আৰু এনেকুৱাকৈ মূল যি আলোচনা তাত থাকিব 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি সামৰি পেলাই বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠনৰ আমি এই আলোচনা চক্ৰলৈ আমি আমন্ত্ৰণ জনাম। আৰু শেষৰ দিনাখন আমাৰ মুকলি সভা থাকিব। এই মুকলি সভাত আমি ইয়াত আলহী হিচাপে আমন্ত্ৰণ জনাব বিচাৰিছোঁ যে আমাৰ মহৰ্ষি বাল্মীকি যি মানে বিশ্ববিদ্যালয় আছিল হাৰিয়ানাৰ সংস্কৃত বিশ্ববিদ্যালয়, তাৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ, যিহেতু এপছু জাতীয় সমস্যা, জাতীয় এজেণ্ডাক লৈ পেলাই আমি সদায় কাম কৰি আছোঁ। বড়ো শান্তি চুক্তি ৰূপায়ণৰ কথা আছে, তাত সকলো দিশ যিহেতু ৰাজনীতিক সমস্যাৰ লগত জড়িত আৰু শিক্ষাৰ লগত জড়িত সমস্যা, ইয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনোৱাৰ কাৰণে আলোচনা কৰিছোঁ। লগতে আমাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডক্টৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাম আৰু তেখেতক অলৰেডি আমি চিঠি অৰ্পণ কৰিছোঁ মুখ্য অতিথি হিচাপে। আৰু এনেকুৱাকৈ আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি ইয়াত আমন্ত্ৰণ জনাম, যাতে এই অধিৱেশনে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনৰ যোগেদি বড়ো জাতিৰ সমস্যা, শিক্ষাৰ সমস্যা আৰু বড়ো শান্তি চুক্তি 2020-27 চনত যি সম্পাদিত হৈছিল সেই সমস্যাসমূহ, গাঁও অন্তৰ্ভুক্তৰ বিষয়, পাৰ্লিমেণ্টত বিল পাছ হ'ব লাগে, বড়ো কছাৰী কাউন্সিলৰ বিষয় আছে, ST হিল কাৰ্বি আংলঙৰ বিষয় আছে, গোটেই বিষয়টো BTC BTRক অধিক ক্ষমতা সম্পন্ন কৰা, মোৰ অটনমি, মোৰ ফাইনেন্সিয়েল পাৱাৰ, এই গোটেই বিষয় সন্নিৱিষ্ট হৈ আছে। প্ৰতিনিধি সভাৰ আলোচনা হ'ব আৰু
মুখ্য অতিথি আৰু বিশেষ অতিথি তেওঁলোকক আমন্ত্ৰণ জনাই পেলাই আমাৰ সমস্যা সমাধানৰ যি বাৰ্তা সেই বাৰ্তাটো যাতে অসমবাসী বড়োলেণ্ডবাসী আৰু বড়ো ৰাইজক তেওঁলোকে দি যাব পাৰে এই উদ্দেশ্য আৰু লক্ষ্য আমি স্থিৰ কৰিছোঁ আৰু এই অধিৱেশনত ৰাইজৰ সহায় সহযোগিতা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ জাতীয় দল সংগঠনে সহায় কৰক আৰু সকলোৰে শান্তি সমন্বয় এটা বাৰ্তা দিব বিচাৰিছোঁ এই অধিৱেশনৰ যোগেদি আৰু এই টংলাবাসী ৰাইজৰ সহায় হয় নিশ্চয়কৈ সকলোৰে সহায় সহযোগিতা এনেদৰে কামনা কৰিছে এপছৰ সভাপতিগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছাদ্দিক হুছেইন